নমস্কাৰ নমস্কাৰ মই ব্যস্তকলা আজি এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সৰু পৰা এটা আপডেট দিব বিচাৰিছোঁ, যিহেতু আপোনালোকক কালি এইটো দেখুৱাইছিলোঁ কিমান চিলিংবিলাক নতুন ঘৰ, মানে নতুন কাম আৰু পুৰণা ঘৰ হয়। আৰু দেখিছে এইবিলাক চিলিংবিলাক কিমান লেতেৰা হৈ আছিলে, চিলিংবিলাক এনেকুৱা হৈ আছিলে, এই কোলা কোলা হৈ আছিলে। দেখিছে এই বস্তুটো এতিয়া চব কিমান চাফা হৈ গ'ল, কাৰণ ইয়াত চাৰ্ফ দি পূৰা মুচি দিলোঁ। ৱেল পেণ্ট মাৰি থোৱা আছিলে আগত, সেইকাৰণে চাৰ্ফ দি মুচি দিলোঁ। ইয়াত এতিয়া আকৌ কালাৰ কৰা হ'ব আৰু এইবিলাক ফিলাপ হৈ গৈছে। এই ৰুমটো দেখিছে, এই ৰুমটো হৈ গ'ল আৰু এইটো ৰুমটো আজি হৈ গ'ল। কালি এইটো চাফা কৰিম। দেখিছে এইটো ৰুমটো হৈ গ'ল। বৰ্তমান হৈ গ'ল। ফাইনেল হোৱাৰ পিছত চাব কেনেকুৱা লাগে।